ভাই চেঞ্জ ইনকলাব জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 দি ভোটাৰ নামৰ ৰাজনীতি নচলিব নচলিব ভোটাৰ নামৰ ৰাজনীতি নচলিব 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 চৰকাৰ হুঁচিয়াৰ 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 চৰকাৰ হুঁচিয়াৰ 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 পিছত শৰ্মা হুঁচিয়াৰ 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 মোদী হুঁচিয়াৰ 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 কি কাম নাই কাম নাই কাম নাই ভোটাৰ নামত ৰাজনীতি বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক নাগৰিকৰ অধিকাৰ খৰ্ব কৰিলে নহ'ব নহ'ব এই ভোটাৰৰ ৰাজনীতি নচলিব আজি আমি জাতীয় যুৱ বাহিনী আৰু ভাষিক সংখ্যালঘু কোষে আমি চিলাপথাৰত ডি ভোটাৰ প্ৰতিলিপি দাখ কৰিছোঁ আৰু আমি স্পষ্টভাৱে কৈছোঁ যে ডি ভোটাৰ নামত যি ৰাজনীতি চলি আছে এই ৰাজনীতি বন্ধ কৰিব লাগে। আপোনালোকক আমি জনাই দিওঁ যে ঘৰখনৰ যদি বাপেকৰ নামত ভোটাৰ অধিকাৰ আছে, তেখেতলোকৰ যদি লিগেচি আছে, তেতিয়াহ'লে পুতেকৰ নামত নাই। গতিকে ডাউটফুল ভোটাৰৰ নামত এতিয়া যি হাৰাশাস্তি কৰি থকা আছে, বিশেষকৈ ভাষিক সংখ্যালঘুসকলক এই ৰাজনীতি বন্ধ কৰিব লাগে। সকলোকে সমমৰ্যাদা সম অধিকাৰে জীয়াই থকাৰ যি সাংবিধানিক অধিকাৰ, এই সাংবিধানিক অধিকাৰ দিব লাগে। এতিয়া দেখিছে যে ২৬ৰ বিধানসভা নিৰ্বাচন আহি আছে। এই নিৰ্বাচনৰ পূৰ্বে ভাষিক সংখ্যালঘুসকলক ডি ভোটাৰ নামত ভয় ভাবুকি খুৱাই ভোট আদায় কৰা এতিয়া চেষ্টা কৰি থকা হৈছে। গতিকে আমি ৰাইজৰ দলে স্পষ্টভাৱে কৈছোঁ যে ডি ভোটাৰ নামত যি ধৰণে সংখ্যালঘুসকলক, ভাষিক সংখ্যালঘুসকলক হাৰাশাস্তি কৰি থকা হৈছে, এইটো সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগে। যদি তেখেতলোক বাংলাদেশী, তাত যদি ডি ভোটাৰ নামত যদি কোনোবা বাংলাদেশী আছে, চিধা বাংলাদেশলৈ পঠিয়াব লাগে। ডি ভোটাৰৰ নামত এইবোৰ ৰাজনীতি কৰি লাভ নাই। আমি ভাবোঁ ডি ভোটাৰৰ যিটো ইছ্যু, এইটো হ'ল সম্পূৰ্ণৰূপে ৰাজনৈতিক ইছ্যু। গতিকে এই ৰাজনৈতিক ইছ্যুটো বন্ধ হ'ব লাগে আৰু অসমত এটা সুস্থ বাতাবৰণ সৃষ্টি হ'ব লাগে। ডি ভোটাৰৰ নামত, বিদেশী নামত যিমান ৰাজনীতি হৈ আছে, এই ৰাজনীতি বন্ধ কৰিবৰ কাৰণে আমি ৰাইজৰ দলৰ তৰফৰ পৰা আহ্বান, অনুৰোধ আৰু দাবী জনাইছোঁ। 2026 চৰকাৰে এইবোৰ সমস্যা সমাধান নকৰে, কেনেকে? আপোনালোকে চাওক, মানুহ আজিকালি সজাগ আৰু সচেতন। মানুহে বুজি পাইছে যে চৰকাৰে কেনেকৈ ভয় ভাবুকি আজি নামনি অসমত সংখ্যালঘু মানুহৰ ঘৰ ভাঙি এতিয়া সেই মানুহবোৰক ক্ষতিপূৰণ দিছে আৰু বিজেপিত যোগদান কৰাই আছে। ঠিক তেনেকৈ আমাৰ উজনি অসমত যিসমূহ ভাষিক সংখ্যালঘু লোক আছে, তেওঁলোকক ডি ভোটাৰ নামত ভয় ভাবুকি দি আছে, কাৰোবাৰ ভূমিপট্টা কাটি দিছে, তেনেকুৱা এটা ভয় ভাবুকি ৰাজনীতি কৰিছে। গতিকে মানুহ সজাগ আৰু সচেতন, মানুহে বুজি পাইছে, মানুহে বিকল্প বিচাৰিছে, মানুহে পৰিত্ৰাণ বিচাৰিছে। গতিকে মানুহে এবাৰ নতুনত্ব বিচাৰিছে আৰু নতুনত্ব হিচাপে ৰাইজৰ দল এতিয়া মানুহৰ মাজলৈ আহিছে। ৰাইজৰ দলে মানুহক জীয়াই থকা সাংবিধানিক অধিকাৰ দিব, সকলো মানুহৰ সমমৰ্যাদা সম অধিকাৰ দিব, সকলো জাতি জনগোষ্ঠীক লগত লৈ ৰাইজৰ দলে আগুৱাব। গতিকে আমি এখন নতুন অসমৰ কথা কৈছোঁ, যিখন অসমত আমি সমমৰ্যাদা আৰু সম অধিকাৰ জীয়াই থাকিম, যিখন অসমত সকলো মানুহৰ সমবিকাশ হ'ব, তেনেকুৱা এখন অসমত আমি থাকিব খোজোঁ, য'ত ৰাজনীতিৰ নামত মানুহক অত্যাচাৰ কৰা নাথাকিব, মানুহক অত্যাচাৰ নকৰে। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেখিছে যে মই কৈ গ'লোঁ যে নামনি অসমত কি ধৰণে মানুহক অত্যাচাৰ কৰা আছে, ঘৰ ভাঙি দিয়া হৈছে। উজনি অসমত কিছুমান দল সংগঠনক লগাই দিছে যে নামনি অসমৰ মানুহক উজনি অসমৰ পৰা, উত্তৰ অসমৰ পৰা খেদিবৰ কাৰণে। কিন্তু লাভ কি হ'ব? লাভটো একো নহয়। এইবোৰ কেৱল ৰাজনীতি, ৰাজনীতি আৰু ৰাজনীতি। ৰাজনীতিৰ নামত আমাৰ দুখীয়া মানুহৰ ওপৰত অত্যাচাৰ চলিছে, আমাৰ সংখ্যালঘু মানুহৰ ওপৰত অত্যাচাৰ চলিছে। গতিকে ৰাজনীতিৰ নামত এইবোৰ নচলা ভাল। সকলো মানুহে উন্নয়নৰ ৰাজনীতি কৰিব লাগে, বিকাশৰ ৰাজনীতি কৰিব লাগে, আমাৰ নিবনুৱা যুৱক যুৱতীসকলক কৰ্মসংস্থাপনৰ ৰাজনীতি কৰিব লাগে। গতিকে আমি অনুৰোধ জনাইছোঁ চৰকাৰলৈ, আপোনালোকে উন্নয়নৰ ৰাজনীতি কৰক আৰু নতুন অসমৰ কথা কওক। ধন্যবাদ। দলৰ জাতীয় যুৱ বাহিনী আৰু ভাষিক সংখ্যালঘু কোষৰ উদ্যোগত আজি এই ডি ভোটাৰৰ যিটো আমি ধেমাজি জিলাৰ 3খন বিধানসভা সমষ্টিত ডি ভোটাৰৰ তালিকাটো আমি দাহ কৰিছোঁ। আমি দেখিবলৈ পাইছোঁ ধেমাজি জিলাখনৰ 3টা সমষ্টিৰ ভিতৰত প্ৰায় 3298টা ডি ভোটাৰযুক্ত লোক আছে। এতিয়া আমাৰ দাবীটো হ'ল, যদি 71ৰ আগত কোনোবা মানুহ অসমলৈ আহিছে, তেওঁলোকক বাংলাদেশলৈ পঠাই দিয়ক আৰু ডি ভোটাৰৰ নামত 71ৰ আগত অহা মানুহৰ নামত কোনো হাৰাশাস্তি নচলিব। গতিকে এখন শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰি আগত 26 চনত ইলেকশ্যন নিৰ্বাচন কৰক, অন্যথাই আমি গোটেই অসমব্যাপী আন্দোলন কৰিম। আন্দোলন আমাৰ চলিব, কাৰণ এখন নিকা ভোটাৰ তালিকা লাগে। আৰু ডি ভোটাৰৰ নামত যে আমাৰ স্বদেশী লোকক, 71ৰ আগত অহা লোকক, খিলঞ্জীয়া লোকক যে হাৰাশাস্তি চলিব, এই হাৰাশাস্তি কোনো পৰ্যায়ে আমি চলিবলৈ নিদিওঁ। গতিকে এই ক্ষেত্ৰত অসম, আমাৰ ভাৰতৰ নিৰ্বাচন আয়োগক দেখিছেই, নিৰ্বাচনক লৈ কেনেকুৱা গোটেই ভাৰতবৰ্ষ জুৰি তোলপাৰ চলি আছে। হিমন্ত বিশ্ব শৰ্মাই কেতিয়াবা ইটো কয়, কেতিয়াবা সিটো কয়, তেখেতৰ কোনো আমি স্থিতি আমি স্পষ্টীকৰণ পোৱা নাই। গতিকে আমি আশা কৰিছিলোঁ 2026ৰ আগত এই ডি ভোটাৰখিনি তালিকাৰ পৰা নাইকিয়া হ'ব,
যিসকল বাংলাদেশী আছে তেওঁলোকক বাংলাদেশলৈ পঠিওৱা হ'ব আৰু যিসকল স্বদেশী তেওঁলোকৰ নামৰ আগত ডি ভোটাৰটো থাকিব নালাগে। গতিকে আমাৰ এটাই দাবী 26 চনত যিটো নিৰ্বাচন হ'ব, সাধাৰণ নিৰ্বাচন হ'ব, সেই নিৰ্বাচনত যিখন ভোটাৰ তালিকা প্ৰস্তুত হ'ব সেই ভোটাৰ তালিকাত যাতে কোনো নামৰ আগত ডি নাথাকে। আমাৰ কথা কিমান এইখিনি। পৰিয়ালৰ এনেকৈ ডি ভোটাৰ তালিকা? আমি ধেমাজি জিলাখনত 3টা সমষ্টিত আমাৰ 3198টা ডি ভোটাৰ ডি আছে। ভোটাৰৰ জৰিয়তে খিলঞ্জীয়া লোকক হাৰাশাস্তি কৰা বুলি আপুনি ভাবে নেকি? 100% হাৰাশাস্তি হৈছে। বহুত লোকে এনেকুৱা বাপেকৰ নামত ডি ভোটাৰ, পুতেকে হয়তো মেডিকেলত ছিট পাইছে, তেতিয়া PRC ওলাব লাগে, PRC ওলাব পৰা নাই। এনেকৈ বহুত কোনো চৰকাৰী আঁচনি তেওঁলোকে পোৱা নাই যিসকল নামৰ ডি ভোটাৰ আছে। আৰু এনেকুৱা ধৰণে ডি ভোটাৰবোৰ দিয়া হৈছে, এটা পৰিয়ালত যদি 6জন লোক আছে বা 5জন লোক আছে, কোনোবা এজনৰ নামতহে ডি ভোটাৰ। যদি বিদেশী ঘৰৰ গোটেইকেইটা বিদেশী, বাপেক পুতেক ঠিক আছে, হয়তো বাপেকৰ 4জন পুতেক আছে, এজনৰ নামত ডি ভোটাৰ, নাইবা মাকৰ নামত ডি ভোটাৰ। গতিকে আধাখিনি মানুহ একেটা বাপেকৰে সন্তান, এজন বিদেশী, বাকী 4জনটো স্বদেশী হ'ব নোৱাৰে। গতিকে এইটো এটা টুগলুকি এটা কাৰবাৰ চলিছে। এনেকুৱা ধৰণৰ কাৰবাৰ অসমত বন্ধ হ'ব লাগে, এইটোৱে দাবী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।